গৌৰীপুৰত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা ভিডিঅ' সাংবাদিকক আক্ৰমণ ড্ৰাগছ ব্যৱসায়ীৰ ব্যক্তিগত স্যাটেলাইট চেনেলৰ ভিডিঅ' সাংবাদিক ইনজামামুল হকক আক্ৰমণ কৰে ড্ৰাগছ ব্যৱসায়ীৰ বাপ্পীৰ নেতৃত্বত 5জনীয়া দলে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল সদৌ অসম সাংবাদিক মঞ্চৰ গৌৰীপুৰ খুদিমাৰী অঞ্চলত মুকলি ড্ৰাগছৰ বেহা চলাই থকাৰ বাতৰি সংগ্ৰহ কৰি থকা সময়ত ভিডিঅ' সাংবাদিক ইনজামামুল হকক আক্ৰমণ কৰা কেন্দ্ৰ কৰি ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ যদিও ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাপ্পীৰ নেতৃত্বৰ 5জনীয়া এটা বৃহৎ দলে ইতিমধ্যে আসামী কৰায়ত্তৰ দাবীত সদৌ অসম সাংবাদিক মঞ্চ ধুবুৰী জিলা সমিতিয়ে গৌৰীপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে আজি সদৌ অসম সাংবাদিক মঞ্চ ধুবুৰী জিলাৰ সদস্য ইনজামামুল হক তেখেতে ধুবুৰী জিলাৰ গৌৰীপুৰৰ ওচৰৰ খুদিমাৰীত এটা বাতৰি পৰিৱেশন কৰিব গৈছিল আৰু বাতৰি পৰিৱেশন কৰিব যোৱা অৱস্থাত তেখেতে হঠাৎ দেখা পায় কেইজনমান ড্ৰাগছ সেৱনকাৰীয়ে ড্ৰাগছ সেৱন কৰি আছিল আৰু সেই সময়তে তেখেতক দেখা পায় ইনজামুল হকক দেখা পায় তেখেতক আক্ৰমণ কৰে বাপ্পী নামৰ এক ড্ৰাগছ ব্যৱসায়ী বুলি ক'ব পাৰি তেখেতক ব্যৱসায়ীৰ লগতো জড়িত আৰু তেখেতৰ নেতৃত্বত 5জনীয়া দলে ইনজামুল হকক হত্যা মানে আক্ৰমণ কৰে আৰু লগতে তেখেতৰ পকেটত থকা পাৰ্চটো উধাও কৰি দিয়ে তাত 10,000 টকা আছিল বুলি ইনজামুল হকে আমাক জানিবলৈ দিয়ে আৰু লগতে মোবাইলো কাঢ়ি লয় এই সন্দৰ্ভত লগে আমি আমাৰ যিসকল ঘটিত তেখেতে জনায় তেওঁলোকে গৈ পেলাই আমাৰ গৌৰীপুৰ থানাত ইনফৰ্ম দিয়ে আৰু ইনফৰ্ম কৰাৰ লগে ইনজামুল হকে দেখা পোৱা মতে ড্ৰাগছ সেৱন কৰি আছিল আৰু সেই সময়তে ইনজামুল হকে তাত উপস্থিত হৈছিল আৰু সেই সন্দৰ্ভত তাকে লৈ ইনজামুল হকক আক্ৰমণ কৰে এয়া আমি জানিব পাৰোঁ আৰু আৰক্ষীৰ যি গৌৰীপুৰ আৰক্ষীৰ ভূমিকা এইটো গুৰুত্ব সহকাৰে লৈছে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ গৌৰীপুৰ আৰক্ষীয়ে অতি কম সময়ৰ ভিতৰত তেওঁলোকে ঘটনাস্থলীত গৈ উপস্থিত হৈছে আৰু ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আমি এই কথা ক'ব বিচাৰোঁ যে অকল সদৌ অসম সাংবাদিক মঞ্চ বুলি নহয় ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে আমি ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে ড্ৰাগছৰ বিৰুদ্ধে আমি সদায় সাংবাদিকসকল যুঁজ কৰি যাম আৰু এই দুৰ্বৃত্তক যাতে আইনী ব্যৱস্থাৰ বাবে শীঘ্ৰে কৰায়ত্ব কৰে আমি তাকে দাবী জনাইছোঁ আৰু এটা কথা যদি আমাৰ কোনো সাংবাদিক সতীৰ্থ বা আমাৰ সংগঠনৰ কোনো সদস্যক যদি কোনো দুৰ্বৃত্তই আক্ৰমণ কৰে আমি হাত সাৱটি বহি নাথাকোঁ আমি প্ৰয়োজনত ৰাজপথত বহি হ'লেও আমি এই যুঁজ চলাই যাম ধুবুৰীৰ পৰা ওমৰ ফাৰুক শ্বেখৰ ৰিপৰ্ট অসম আদিত্য।